অলপ দিনৰ পিছতে মহেনক লৈ আৰু দুটা কথা কীৰ্তিচন্দ্ৰই গম পালে। প্ৰথমটো অৱশ্যে তেওঁ নিজ চকুৰেই দেখা কথা। চহৰৰ জিলা পুথিভঁৰালত কেন্দ্ৰীয়ভাৱে গুৰুজনাৰ আৱিৰ্ভাৱ উৎসৱভাগি পতা হয়। সেই উদ্দেশ্যে চহৰৰ মাজেদি গায়নে বায়নে ভাগৱত ফুৰোৱা হৈছিল। পাটৰ পাঞ্জাবী চোলা, ফিৰফিৰীয়া চুৰিয়া, কাণত চেলেং লৈ মহেন বৰতাল বজাই বজাই গায়ন বায়নৰ আগত গৈছে। দ্বিতীয়টো কথা অলপ দীঘলীয়া মানে বহুত দিনৰে পৰা তলে তলে ঘটি অহা কথাৰ পৰিণতি। ৰহদৈ পুল বোলা বৰালিত থকা পুলটোৰ তলৰ ৰহদৈ জানটো বাৰিষা পানীৰে উপচি থাকে। খৰালি পানী দুনি নাথাকে, মাটিত শেলাই ধৰা লেখীয়াকে ক'লা পৰি জেকি থাকে। পুলৰ দাঁতিয়ে দিয়ে সোণাজুৰি আলিটো গাঁৱলৈ সোমাই আহিছে। আলিৰ মূৰতে বৰালিত ৰহমতৰ দোকান। বেলি দুবাৰ পৰত গাঁৱৰ ফালৰ পৰাও ২-৪জন গৈ ৰহমতৰ দোকানতে বিহি তামোল খাই আড্ডা মাৰে। অফিচ কেছাৰীৰ পৰা উভতা কেইজনেও তাতে গৈ ৰাতিপুৱা গৃহস্থনীয়ে দি পঠোৱা ফৰ্দৰ মতে মাহে পোৱা পাণ এবিৰা কিনে। সেইদিনা গধূলি কীৰ্তিচন্দ্ৰ স্কুলৰ পৰা উভতি আহি সোণাজুৰি আলিৰ ফালে ঘূৰিবলৈ লৈ ৰহমতৰ দোকানত আন দিনাতকৈ বেছি মানুহ আৰু সকলোৱে কিবা কথা আলোচনা কৰি থকা যেন পাই চাইকেলৰ পৰা নামি কি হৈছে সুধিলে। কথাটো হ'ল, সেইদিনা আবেলি বেলিকা ৪-৫টামান মানুহে এটা মানুহক ধৰি পুলৰ ওপৰত ৰাস্তাতে মাৰপিট কৰি পুলৰ তলত পেলাই থৈ গ'ল। সেই সময়ত সেইখিনিত তেনেকে মানুহ নাছিল। বাটেৰে গৈ থকা মানুহে দেখিছিল যদিও এইবোৰ জামালাত পৰিবলৈ নাই বুলি ভাবি হয়তো পাটৰ মানুহ বাটে গুচি গৈছিল। ৰহমত ওলাই আহিছিল যদিও অকলে থকাৰ বাবে ওচৰ চাপি যাবলৈ সাহসে নোকোলালে। অলপ পিছতে ৰহমতৰ দোকানত আন দিনাৰ দৰে ১-২জনকৈ মানুহ গোট খালে। তাৰ পিছতে সেইখিনিত চোলাৰ বুটাম মাৰি মাৰি মহেনো ওলালে। মূৰৰ চুলি আউল পাও, চোলাটো সটমোচ খোৱা আৰু ঠায়ে ঠায়ে খাই খোৱাৰ নিচিনা দাগ, মুখমণ্ডলত মাৰ খোৱাৰ দাগ। ৰহমতৰ দোকানৰ ফালে আগবাঢ়ি আহি সি গোট খাই থকা মানুহখিনিক উদ্দেশ্যি আৰম্ভ কৰিলে। মানুহে মানুহক হ'ল বুলি আৰু এনেকে মাৰিব নেপায় দেই, নেপায়। এইখিনিতে মোৰে নিচিনা মানুহ এটা বৰ বেয়াকে মাৰিলে। কেইবাটাও মানুহে ধৰি মাৰিলে। হাইলাখ মোৰে নিচিনা মানুহ এটা পায়। মহেনে মাৰ খোৱাৰ কথাটো জনাজনি হোৱাৰ পাছতহে সোণাজুৰিত ভেদেলি ভাৰ ভাঙিল। ৩টা ল'ৰা ছোৱালী আৰু একালত সি নিজেই চাইকেলৰ কেৰিয়াত তুলি পলুৱাই অনা ঘৈণীয়েকৰ সৈতে সোণাজুৰিত তাৰ ভৰ সংসাৰখন আছে। কিন্তু সি যে আৰু দুঠাইত ২জনী ঘৰত চাপিছেগৈ, সেই কথাটো হ'লে গাঁৱৰ ৰাইজেহে নালাগে, সিহঁতৰ ইজনী সিজনীও নালাগে। বিয়া বাৰু নপতা কেও কিছু নোহোৱা মানুহ বুলি প্ৰথমতে সি চেনী পুখুৰীৰ এঘৰৰ এজনীত চাপিছিলগৈ। চহৰত নাইট ডিউটি থকা চাকৰি আছে বুলি সি হেনো গুচি আহি ২দিনমান সোণাজুৰিত থাকি যায়হি। আকৌ সোণাজুৰিত ঘৈণীয়েকক কিবা এষাৰ কৈ কেনিবা যাবলগীয়া হ'ল বুলি চেনী পুখুৰীলৈ যায়। এইদৰে কোনেও কাৰো কথা গম নোপোৱাকৈ চলি থাকোঁতে সি আকৌ হাতীখুলিৰ ফালে আৰু এজনীত চাপিলগে নহয়। কথাতে কয় বোলে ১০০ গৰু মাৰিলে বাঘৰ উমৰ। এই কোবত চেনী পুখুৰীজনীৰ দদায়েকে নঙলা মৰা হাতত এদিন তাক কোনোবা এটাই ভিনিহি বুলি মতা দেখি উৰহি গছৰ ওৰ বিচাৰি গৈ পালেগৈ হাতীখুলিত তাৰ আৰু এজনী আছে। হাতীখুলিজনীৰ বাপেকৰ সৈতে লগ হৈ খুচৰি তোমাৰ চেচুৰৰ পম খেদি আহি দুয়োটা সোণাজুৰি পালে। সোণাজুৰিত তাৰ সংসাৰখন আলেঙে চাই ২জনটো বিচুৰ্তি ২টামান ডেকা ল'ৰা লৈ আহি সেয়েহে সিদিনা মহেনক উত্তম মধ্যম সোধাই থৈ গ'লহি।